নমস্কাৰ, মই সমুদ্ৰমণি নেওগ। আপোনালোকে চাই আছে বাৰ্তা ডেইলি। আজি মই আমাৰ ব্যতিক্ৰমী অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ গাখীৰ ব্যৱসায়। তেওঁ আমলিঘাটৰ পৰা আহি সদায় জাগিৰোডত গাখীৰ ব্যৱসায় কৰে আৰু তেখেতৰ লগত আজি আমি কথা পাতিম। তেখেতৰ জীৱনশৈলীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁ কেতিয়াৰ পৰা এই ব্যৱসায়টো কৰি আছে সেই বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আহকচোন। দাদা, আপোনাৰ নামটো? ক'ৰ পৰা আহিছে আপুনি? আমনিঘাট। আপুনি সদায় আমনিঘাটৰ পৰা ইয়ালৈ আহে? কিমান সময়ৰ পৰা কিমান সময়লৈকে আপুনি এই ব্যৱসায়টো কৰে? মই ৰাতিপুৱা ঘৰৰ পৰা 6টাত ওলাম, 9টালৈকে থাকোঁ ইয়াত। 9টালৈকে থাকে? পিছত আকৌ যাওঁ, আকৌ ভাটি সন্ধিয়া আৰু ভাটিবেলা 4:30টাত আহিব। কিমান চনৰ পৰা এই ব্যৱসায়টোৰ লগত আপুনি জড়িত? 2019 পৰা। আপোনাৰ পৰিয়ালৰ ঘৰত কোন কোন আছে? মা আছে, দেউতা আছে, ল'ৰা ছোৱালী চব আছে। আৰু আমনিঘাটৰ পৰা আপুনি ইয়ালৈ আহে, ইয়াৰ মানুহখিনিৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা? খুব ভাল পায়। ইয়াৰ মানুহখিনিয়ে আপোনাক যথেষ্ট সন্মানো কৰে, সহায় কৰে। আপোনাৰ ল'ৰা ছোৱালী পঢ়ি আছে? কিহত পঢ়ি আছে? ছোৱালী পঢ়ি আছে ক্লাছ 9ত, ল'ৰা পঢ়ি আছে ক্লাছ 8ত। হেৰি, আপোনাৰ যে ব্যৱসায়টো যে কৰি আছে, আপোনাৰ মাহত ভাল ধৰণে এটা ইনকাম হৈছে? ইমান এটা নহয়, টুকটাককৈ ঘৰ চলে আৰু। হেৰি, এই গাখীৰ ব্যৱসায়টো যে কৰে, কষ্ট কেনেকুৱা? আপুনি কেনেধৰণৰ কষ্ট কৰিব লাগে? মানে ৰাতিপুৱাৰ পৰা বিৰাট কষ্ট। অলপ কৈ দিয়কচোন, কেনেধৰণৰ কষ্ট মানে? এতিয়া চাওক, আমি গৰু পুহিছোঁ যে আমি গৰুৱে বুজিছে। সিহঁতৰ চাফা পৰা লৈ দানা পানী ঘাঁহ ইত্যাদি কৰিব লাগে। গৰু পুহিছে, এই গৰুৱে হয়। বৰ কষ্ট কৰিব লাগে। বহুত কষ্ট কৰিব। গৰুৰ লগত আপোনাৰ মাহত কিমান খৰচ আছে? গৰুৰ যিটো মানে এতিয়া চাওক, এনেকুৱা হৈ আছে আপোনাৰ সীতাফলা ডায়েৰী 55 টকাত 54 টকাত গাখীৰ কিনি 50 টকাত ইয়াত বেছিকৈ আহিছে। তাতে ধৰক 10 টকা কমাই দিলে আৰু দানাৰ দাম যি, আৰু সিহঁতৰ যি কৰ্মচাৰী দৰমহা দিছে, ক'ৰ পৰা দিয়ে কেনেকৈ চলায়, এতিয়া সেইফালৰ পৰা আমি অলপ মাৰ খাইছোঁ আৰু। এটা গাখীৰ ব্যৱসায় কৰি প্ৰজন্মই আগবাঢ়িব পাৰেনে? নৱপ্ৰজন্ম এই বৰ্তমান নোৱাৰোঁ নেকি। দানাৰ দাম যি, গাখীৰৰ দাম কমাই আছে। এটা ডায়েৰীয়ে কমালে এটা ডায়েৰীয়ে হাম্পাৰ পৰে, হয় না? হয়। এতিয়া নোৱাৰে আৰু। এতিয়া গৰু পোহা বাদ দিবই লাগিব। এতিয়া নৱপ্ৰজন্মই মানে গাখীৰ ব্যৱসায় কৰি মানে নিবনুৱা সমস্যাটো সমাধান কৰিব নোৱাৰিব। কম্পিটিশ্যন মাৰ্কেট। কিন্তু মানে যদি কষ্ট কৰে আগবাঢ়িব পাৰিব। যদি কষ্ট কৰিলেও আমাক কষ্ট কোনে কৰিব? এতিয়া কষ্ট কৰিব যাবই নেকি? কষ্ট কৰিব গ'লে এইফালে পৰা মানে এনেকুৱা মাৰে নক'ব আৰু। মানে এক শ্ৰেণী মানুহ আছে, এক শ্ৰেণী মানুহে যথেষ্ট মানে অসুবিধাৰ সৃষ্টি কৰে। মানে সেই এক শ্ৰেণী মানুহ যদি আঁতৰি যায়, এক শ্ৰেণী মানুহ যদি নাইকিয়া হৈ যায়, এই যিটো শ্ৰেণীৰ কথা আপুনি কৈছে, তেতিয়া নৱপ্ৰজন্মই আগবাঢ়িব পাৰিব। তেতিয়া পাৰিব। তেতিয়া যদি গাখীৰ ব্যৱসায়টো কৰে, তেতিয়াহ'লে তেওঁলোকে এই নিবনুৱা সমস্যাটো যথেষ্ট সমাধান হ'ব পাৰিব। মানে চৰকাৰেও কি কৰি আছে? চৰকাৰলৈ আপুনি কি আহ্বান জনাব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত চৰকাৰক আমাক চাবই লাগিব। মানে চৰকাৰক আপুনি কি কয়, এই শ্ৰেণীৰ মানুহৰ যিটো অসুবিধাৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত আপুনি চৰকাৰক কি আহ্বান? গাখীৰৰ দাম আজি এই দিনত, এই তাৰিখত 50 টকা লিটাৰ হয় না? 50 টকা। 1300 টকা চাপৰৰ দাম, 3000 টকা ৰেচনৰ দাম। খেৰ কিনিব গ'লে আপোনাৰ এটা এনেকৈ ক'লা 100 টকা কয়। গৰু কেনেকৈ পৰি কষ্ট আছে। আমি অনুষ্ঠানটো সামৰিলোঁ আৰু অহাকাইলৈ আমি এজন নতুন অতিথি লৈ আহিম আপোনালোকৰ মাজলৈ, আৰু সেইকাৰণে সকলোকে ধন্যবাদ জনাই থেংক ইউ।